মই জলফাই মিঠা আচাৰ বনাবলৈ ৰেডি কৰিছোঁ। জলফাই কেইটামান এনেকৈ বইল কৰি পেলাই অলপ ৰ'দাই ল'লোঁ আৰু লগতে গুৰ লৈছোঁ। গুৰ দি বনাম মই। আৰু এয়া মছলা সাধাৰণতে যিখিনি মছলা আমাৰ আচাৰ দৰকাৰ হয়, জিৰা গুড়ি, ধনিয়া গুড়িৰ পৰা আৰু মেথি গুটিৰ পৰা আৰু লগতে কেইটামান শুকান জলকীয়া লৈছোঁ। আৰু মই কেনেকৈ বনাইছোঁ আপোনালোকে ভিডিঅ'টো চাই যাব একো স্কিপ নকৰাকৈ। বাৰু এতিয়া আৰম্ভ কৰোঁ। এয়া কেৰাহীত এনেকৈ মিঠাতেল দিছোঁ। তেলটো অলপ সৰহকৈও দিব পাৰে, মই অলপ কমকৈ দিলোঁ। তাৰপিছতে জলফাইখিনি এনেকৈ গুড়ি কৰি ল'ব লাগে। তাৰপিছতে মছলাখিনি অলপ ভাজি পেলাই অলপ মিক্সিত মাৰি ল'লোঁ। বেছি গুড়ি নকৰিব, অলপ গুড়ি কৰিব। আৰু এয়া মই জলকীয়াকেইটা এনেকৈ দি তেলত তাৰপাছত জলফাইখিনি দি দিলোঁ আৰু অলপ লৰাই দিছোঁ এনেকৈ। আৰু তাৰপিছতে গুড়িখিনি দি দিলোঁ, গুড়ি কৰি থোৱা আছিলে। আৰু গুড়িখিনি দি খুব লৰাব লাগিব। আৰু তাৰপিছতে মছলাখিনি লাষ্টত মই এনেকৈ ওপৰত দি দিছোঁ। প্ৰথমত দিয়া নাই, লাষ্টত দিছোঁ। আৰু তাৰপৰা এয়া আচাৰ ৰেডি। আৰু আপোনালোকে বনাই খাবচোন, বহুত ভাল লাগিলে। খাবলৈও ভাল হৈছে, বহুত দিন ভাল হৈ থাকে। বাৰু আজিলৈ